Good afternoon to all of you. আজি আমি ইউনিট 3 ষ্টেট ছেক্ৰেটাৰিয়েটৰ অৰ্গেনাইজেশ্যন এণ্ড ফাংচন এই চেপ্টাৰটো আলোচনা কৰিম। তো তাৰ মাজতে এইখিনি হ'ল ফাৰ্ষ্টতে আছে ষ্ট্ৰাকচাৰ, দেন অবজেক্টিভ, আকাৰ, উদ্দেশ্যসমূহ, পৰিচয়, তাৰপিছত সচিবালয়ৰ অৰ্থ মানে মিনিং অফ দ্য ছেক্ৰেটাৰিয়েট, আৰু ৰাজ্যিক সচিবালয়ৰ ভূমিকাৰ স্থিতি, সাধাৰণ সচিবালয়ৰ গাঁথনি, ৰাজ্যিক কাৰ্যবাহী বিভাগৰ মাজত পাৰ্থক্য, ছেক্ৰেটাৰিয়েট এণ্ড এক্সিকিউটিভৰ মাজত কি ডিফাৰেঞ্চ, এইখিনি আমি আলোচনা কৰিম। তো ফাৰ্ষ্টতে আমি ষ্ট্ৰাকচাৰটোত কি আছে এইখিনি চাই ল'ব পাৰোঁ। ষ্ট্ৰাকচাৰটোত মেইনলি ছেক্ৰেটাৰী হ'ব, তাৰপিছত ডেপুটি ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, এইসকল বিভাগীয় আৰু অফিচত বহুত বিভিন্ন ধৰণৰ হেৰি আছে। এইটো ফাৰ্ষ্টতে আমি তাৰ অবজেক্টিভখিনি কি আছে সেইখিনি বুজিব লওঁ। এটা সাধাৰণ সচিবালয়ৰ বিভাজনৰ উলম্ব গাঁথনি আৰু ৰাজ্যিক সচিবালয়ৰ বিভাগীয়কৰণৰ আৰ্হি ব্যাখ্যা কৰিম। তাৰপিছত সচিবালয়ৰ বিভাগ আৰু কাৰ্যবাহী বিভাগৰ লগতে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কৰ মাজত যি পাৰ্থক্য সেইটো আলোচনা কৰিম। আৰু ৰাজ্যিক সচিবালয়ৰ ব্যৱস্থাত যি চিফ ছেক্ৰেটাৰী তেওঁৰ ভূমিকা কি সেইখিনি আমি আলোচনা কৰিম। দেন ফাৰ্ষ্ট অফ অল আমি এইখিনি চাওঁ, ছেক্ৰেটাৰী এই শব্দটো মানে শুনিলে আমি কি বুজি পাওঁ। জেনেৰেলি আমি তাতে ছেক্ৰেটাৰী মানে য'ত অকলে যে আমি আমাৰ চবৰ ব্যক্তিগত কিবা পাৰ্চনেল স্কুল হওক, কলেজ হওক, যি হওক শিক্ষানুষ্ঠান বা কিবা পাব্লিক বা প্ৰাইভেট যি গভৰ্ণমেণ্ট যি প্ৰতিষ্ঠানবোৰ বেলেগ বেলেগ ইনষ্টিটিউশ্যন হয়, কিন্তু জেনেৰেলি য'ত আমাৰ মিনিষ্টাৰ বা MLA যিসকলে বহিবৰ কাৰণে কি এটা অফিচ হ'ব লাগে। মেইনলি কিবা এটা বস্তু যি পলিচি হওক বা পলিচি ফৰ্মুলেশ্যন বা এক্সিকিউশ্যন যি এটা ইমপ্লিমেণ্ট কৰিব লাগে, কিবা ডেভেলপমেণ্টৰ কাৰণে মেইনলি যি বস্তুবোৰ লাগে, এইটো হ'বৰ কাৰণে মেইনলি কি লাগে, আমাৰ এখন অফিচ হ'ব লাগে সিহঁতৰ এই মিনিষ্টাৰ বা MLA সকলৰ কাৰণে। চ' ছেক্ৰেটাৰিয়েট ইজ দ্য সচিবালয় হ'ল তাতে এখন অফিচ হয় য'ত মানে গোটেই গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবোৰ পলিটিচিয়ান হয় বা তেওঁলোকে গৈ তাতে আলোচনা কৰিব পাৰে, আৰু তেওঁলোককো বুদ্ধি দিবৰ কাৰণে কিছুমান অফিচাৰ বা ইনচাৰ্জ আছে। অকলে যে আমি MLA মিনিষ্টাৰবিলাক ইলেকশ্যন দি বনাব পাৰোঁ, কিন্তু এই বস্তুখিনি যে কিবা এটা অফিচ চলাবৰ কাৰণে বা কি পলিচি হ'লে এইটো এৰিয়াত ভাল হ'ব বা কি, এইখিনিৰ কাৰণে যথেষ্ট দক্ষতা থকা মানুহ বা যি আলোচনা কৰিব পাৰে তেনেকুৱা থাকিব লাগিব। এজন মুখ্য ব্যক্তি হ'ব লাগিব যি কাৰ্য বিষয়সমূহ আলোচনা কৰিব পাৰে। জেনেৰেলি ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ পৰা এই যিবোৰ আমাৰ ষ্টেটতে হওক বা চেণ্ট্ৰেল কেন্দ্ৰতো আমি ক'ব পাৰোঁ যি প্ৰব্লেমবিলাক হয়, গোটেইবোৰ চেণ্ট্ৰেলৰ পাৰ্চনেলি কিবা প্ৰব্লেম নহয় কিয়, গোটেইবোৰ ষ্টেট লৈহে চেণ্ট্ৰেলৰ বিচাৰ চিন্তাধাৰা হয়। তো জেনেৰেলি আমি এতিয়া ষ্টেটৰ যিবোৰ প্ৰব্লেম বা যিবোৰ ডেভেলপমেণ্টৰ কাৰণে কিবা পলিচি বনোৱা বা পলিচি ইমপ্লিমেণ্ট কৰা, এইখিনি কৰিবৰ কাৰণে জেনেৰেলি এখন অফিচৰ প্ৰয়োজনে হয়। আৰু জেনেৰেলি এই কাৰ্যালয় হ'ল MLA মিনিষ্টাৰ এইবোৰৰ কাৰ্যালয় হ'ল গোটেই যিবিলাক পলিটিকেল লিডাৰ্ছ তেওঁলোকৰ কাৰ্যালয়খনে হ'ল ষ্টেট ছেক্ৰেটাৰিয়েট বুলি আমি জানো, সচিবালয় বুলি। অকলে যে এইটো MLA বা মিনিষ্টাৰসকলৰ কাৰণে যে তেওঁলোকে কি চিন্তাধাৰা হওক, বিচাৰ হওক, এইবোৰ যে তেওঁলোকে নিজে ওলাই ল'ব পাৰিব সেইটো তেনেকুৱা নহয়। দে নিড অলছ' এডভাইচ। তেওঁলোকৰ কি লাগে, কিছুমান এডভাইচৰ প্ৰয়োজন হয় যিবোৰ কিবা স্পেচিয়েলিষ্ট এইবোৰৰ কাৰণে। চ' ছেক্ৰেটাৰিয়েটত মেইনলি বডি অফ অফিচাৰ্ছ হয়, আৰু যিবোৰ এইবোৰ এডভাইচ দিবৰ কাৰণে হয় সিহঁতে মেইনলি ছেক্ৰেটাৰিয়েটত। আৰু এইবোৰ মেক্সিমাম তাতে ষ্টেট গভৰ্ণমেণ্টৰে যিবিলাক ডিপাৰ্টমেণ্ট বহুত ধৰণৰ হয়,
এই ডিপাৰ্টমেণ্টৰ বিলাক যি এক্সপাৰ্ট হয়, কিছুমান বস্তু কিছুমান আছে তাতে আই এছ বুলি আমি চবেই বুজিব পাৰোঁ এইটো ক'লে। চ' এনেকাও কিছুমান ব্যক্তি আছে যিসকল এটা ডিপাৰ্টমেণ্টৰ কাৰণে হেড হয়, আৰু সেই মুখ্য ব্যক্তিসকলৰ লগত যি MLA বা মিনিষ্টাৰ বা পলিটিকেল লিডাৰ সকলোৰ লগতে যিবোৰ প্ৰব্লেম এইবোৰ আলোচনা কৰিহে পিছত এটা পলিচি ফৰ্ম কৰা হয়। আৰু এই ফৰ্মটোৰ জৰিয়তেই যি কোনটো এলেকাত কি পলিচি এপ্লাই কৰিলে ভাল হ'ব সেইখিনি তেওঁলোকে আলোচনা কৰি আৰু তাতে কাৰ্যভাৰখিনি তেওঁলোকৰ এটা বুদ্ধি পৰামৰ্শৰ কাৰণে তাতে অফিচাৰসকলৰ লগত বহি এটা ফাইনেল ডিচিশ্যন লোৱা হয় তাতে। চ' অকলে যে তাতে এটা ডিপাৰ্টমেণ্টেৰে ছেক্ৰেটাৰী হ'ব তেনেকা নহয়, তাতে কেইটামানে ডিপাৰ্টমেণ্ট আছে জেনাৰেলি। তো যি ছাপ'জ এডুকেশ্যনৰ কাৰণে হয় যদি তেনেহ'লে তাতে এডুকেশ্যনৰ ছেক্ৰেটাৰী হ'ব, বা এনেকা বেলেগ বেলেগ ছাপ'জ এগ্ৰিকালচাৰৰ কাৰণে এগ্ৰিকালচাৰেল হ'ব পাৰে, বা ফৰেষ্টৰ কাৰণে বেলেগ তেনেকা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে তাতে, যিবিলাকৰ যিবিলাক অফিচাৰ্ছ হয় তেওঁলোকে এইখিনি লৈ আলোচনা কৰে, আৰু এইখিনি আলোচনাৰ জৰিয়তে এটা উন্নত বা বিকাশৰ কাৰণে যি পলিচি বনোৱা হয় সেইটোৰ ইমপ্লিমেণ্টো কৰিবৰ কাৰণে MLA মিনিষ্টাৰ বা পলিটিকেল লিডাৰসকলৰ লগত এইটো বুদ্ধি বিচাৰ এইবোৰ কোনটো উপযুক্ত হয় এইটোৱেই গ্ৰহণ কৰা হয়। জেনেৰেলি আমি ছেক্ৰেটাৰিয়েট বুলি বুজিবলৈ গ'লে তাতে কোন থাকিব বুলি আমি বুজিব পাৰোঁ। যেনে ছাপ'জ তাতে মন্ত্ৰী হ'ব, আৰু তাৰপিছত সচিব হ'ব, আৰু কাৰ্যবাহী মুৰব্বী এজন হ'ব, যি ডিপাৰ্টমেণ্টৰ এজন হেড তেওঁ হ'ব। তো ৰাজ্যিক পৰ্যায়ত ষ্টেট লেভেলত জেনেৰেলি চৰকাৰৰ এই তিনিজন মেইন হয়, মন্ত্ৰী, সচিব আৰু কাৰ্যবাহী মুৰব্বী। স্বাধীনতাৰ পিছত শাসনৰ ক্ষমতা জনপ্ৰিয়ভাৱে নিৰ্বাচিত মন্ত্ৰীসকলৰ হাতত গ'ল, আৰু তেওঁলোকেহে এই কৰ্তৃত্বৰ আসন হৈ পৰিল। যেতিয়া ইণ্ডিপেণ্ডেঞ্চ হ'ল তাৰ আগতেতো ব্ৰিটিছ আছিলে, এইবোৰ একোৱেই কেনেকা ডেভেলপমেণ্ট, তেতিয়া আমাৰ অৱস্থা অতি শোচনীয় আছিলে। ব্ৰিটিছে যেতিয়া আমাৰ যেতিয়া ইণ্ডিপেণ্ডেঞ্চ হৈছিলে হঠাৎকে, যেতিয়া তাৰপিছতহে MLA বা মিনিষ্টাৰ সকলোৱে এই বস্তুবোৰ নিজৰ হাতত লৈছে, আৰু লৈহে তেওঁলোকে এইটো পৰিচালনা চলাবৰ কাৰণে এটা চিষ্টেমেটিকেলি এইখিনি ছেক্ৰেটাৰিয়েটতে সম্পাদন হয়। আৰু তো মেইনলি ছেক্ৰেটাৰীজন তেওঁ মন্ত্ৰী কাৰ্যালয়ৰ সমাৰ্থক হৈ পৰে, যি কিবা বুদ্ধি বা মুঠতে তেওঁলোকে কি কৰে এইটো বস্তুটো নিজৰ এক্সপাৰ্ট হয় গোটেই ছেক্ৰেটাৰী যিবোৰ, আৰু তেওঁলোকে এক্সপাৰ্টৰ কাৰণে তেওঁ যি বুদ্ধি হয় এইবোৰ মন্ত্ৰীৰ লগত ইকুৱেলিটি হৈ কিনি তেওঁ এইখিনি ৰাস্তাটো দেখুৱাই দিয়ে। সচিবজন ছেক্ৰেটাৰী হ'ব, তেওঁ মন্ত্ৰীজনৰ মুখ্য উপদেষ্টা হ'ব, তেওঁ উপদেশখিনি কি কৰিলে কেনেকা হ'ব এই বস্তুখিনি তেওঁহে বুজাই দিয়ে। সেয়েহে সেইটো কাৰণে ছেক্ৰেটাৰিয়েটত মন্ত্ৰী আৰু সচিবসকলৰ কাৰ্যালয় থকা ভৱনৰ কমপ্লেক্স বুলি বা তেওঁলোকৰ এটা মিটিঙৰ ঠাই বুলি আমি ক'ব পাৰোঁ, য'ত মন্ত্ৰী MLA সকল আহি বা পলিটিকেল লিডাৰসকল এই ছেক্ৰেটাৰীৰ লগত বস্তুবোৰ এটা সুস্থ আৰু ভাল সিদ্ধান্ত ল'ব পাৰে, যাৰ জৰিয়তে এইটো ইমানখিনি কৰিব লগা সুবিধা হয়। বিশেষ স্বাৰ্থৰ লগত থকা যিবিলাক বিধায়ক সিহঁতৰ কাৰণে মন্ত্ৰীসকলে প্ৰশাসনৰ বিভাগীয় সংশ্লিষ্ট যি স্বাৰ্থগোষ্ঠীৰ পৰামৰ্শ পোৱাত জনসাধাৰণৰ স্বাৰ্থে এইবোৰ কৰা হয়। চ' এই বিষয়ত কিবা এটা আপত্তিজনক একো হোৱা নাই আজিলৈকে, যে যি বস্তুটো জনগোষ্ঠীৰ স্বাৰ্থত হয় বা প্ৰযোজিত হৈ আছে সেইটোৰ কাৰণে এজন স্থায়ী প্ৰশাসকৰো জ্ঞান থাকিব লাগিব। চ' সচিবসকলৰো যথেষ্ট এইটো বিষয়ত জ্ঞান থাকিব লাগিব, যাতে তেওঁলোকে মন্ত্ৰী বা MLA সকলক এটা ভাল বুদ্ধি বা পৰামৰ্শ দিব পাৰে।
সো মেইনলি আমি সেক্ৰেটাৰিয়েটত এইখিনি বুজিব সেক্ৰেটাৰিয়েট বুলি কওঁতে আমি এইখিনি বুজি পাওঁ তো মেইনলি ৰুল অফ সেক্ৰেটাৰিয়েটৰ সিহঁতৰ ৰুলটো কি মেইনলি পজিশ্যন আৰু তাৰ যথাৰ্থ কোনখিনিতে আছে তেওঁলোকে ষ্টেট সেক্ৰেটাৰিয়েটৰ যিবিলাক ষ্টেটৰ যি সেক্ৰেটাৰিয়েট হয় তেওঁলোকে মন্ত্ৰীসকলক নীতি নিৰ্ধাৰণৰ সহায় কৰে যিবোৰ নীতি বা পলিচি ফিক্স কৰা হ'ব এইবোৰত তেওঁলোকে হেল্প কৰে সময়ে সময়ে কোনবোৰ পলিচি চেঞ্জ হ'ব বা কোনটো পলিচিৰ কাৰণে অলপ ডেভেলপমেণ্ট ইমান ভালকৈ হোৱা নাই এইটোও তেওঁলোকে চেঞ্জ কৰিবলৈ বুদ্ধি দিয়ে আৰু তেওঁলোকে আইনীয় দায়িত্ব পালন কৰে যিবোৰ লৰ বা জুডিচিয়াৰীৰ ক্ষেত্ৰত যিবোৰ নতুন কিবা প্ৰস্তাৱ লয় সেইখিনিও তেওঁলোকে আলোচনা কৰে ছেকেণ্ডলি তেওঁলোকে খচৰা আইন প্ৰস্তুত কৰে যেনেকা ৰাফলি এটা বাজেট বনাবৰ কাৰণে যি আমি ইয়াৰলি বাজেট বনোৱা হয় এইটো সিহঁতে সচিবসকলে ছেক্ৰেটাৰিয়েটতে প্ৰস্তুত কৰা হয় আৰু তাৰ নিয়মবোৰ বা নিয়মাৱলী কি এইখিনিও তেওঁলোকে সলনি কৰিব পাৰে আৰু তেওঁলোকে MLA বা মন্ত্ৰী বা পলিটিকেল লিডাৰ যি হওক তেওঁলোকৰ আগতে এইখিনি দেখুৱাই দিয়ে সিহঁতক নীতি আৰু কাৰ্যসূচীৰ সমন্বয় কৰা সেইবোৰৰ কাৰ্যকৰীকৰণ তদাৰক আৰু নিয়ন্ত্ৰণ কৰা আৰু ফলাফলবোৰো পৰ্যালোচনা কৰা যিবোৰ নীতি দিয়াৰ পিছত যদি কিছুমান বস্তু এইটো ক্ষেত্ৰত তেনেকুৱা ফলাফল হোৱা নাই তেতিয়াহ'লে যি কিছুমান পলিচিয়ে যেনেকা নতুন পলিচিবিলাক দিয়াৰ পিছত এইটোত কিছুমান ডিমেৰিটছ আহি পৰে এইখিনিও তেওঁলোকে ফ'ল' কৰে কৰি কিনি এইখিনি আকৌ চেঞ্জ কৰে আৰু যিবিলাক এইটো পলিচি এইটো এৰিয়াৰ কাৰণে বা এই বৰ্তমান পৰিস্থিতিৰ লগত এই পলিচিটো হ'বনে নাই এইখিনিও তেওঁলোকে সিদ্ধান্ত লয় আৰু আলোচনা কৰে আৰু জাষ্টিফাই কৰে যে এইবোৰ কেনেকা কৰিলে ভাল হ'ব আৰু কোনটোতে জনসাধাৰণে ভুগিব লাগিব এইখিনিও সিহঁতে জনসাধাৰণৰ হেল্প কৰে তাৰপিছত বাজেট ব্যয়ৰ যোনটো বাজেট এইটো তেওঁলোকে নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকে এইটোও বনায় যে ইয়াৰলি যোনটো বাজেট হয় জেনেৰেলি আমি কিছুমান ক্ষেত্ৰত আমি আজিকালি চবেই গম পায় যে সকলোৱে এইটো বস্তু জানে যে বাজেটত কি হ'ল কি হোৱা নাই এইখিনি ওলায় তো আমি এই বস্তুবোৰ শুনিবলৈ পাওঁ যে বাজেট মেইনলি জেনেৰেলি এইবিলাক ষ্টেট ছেক্ৰেটাৰিয়েটতে কৰা হয় ভাৰত চৰকাৰ আৰু অন্যান্য ৰাজ্য চৰকাৰৰ সৈতে সম্পৰ্ক বজাই ৰখায়ে এইবিলাক তেওঁলোকে ফিক্স কৰে যেনেকা বেলেগ ষ্টেটত কেনেকা হৈ আছে এইখিনিও তেওঁলোকে ফ'ল' কৰে ছাপ'জ আমাৰ ষ্টেটত কিবা যদি বেলেগ হয় সেইটো বেলেগ ষ্টেটত চাগে এইটোতকৈ ভাল তেতিয়া এইটো তেওঁলোকে এইটো জাজ কৰি পেলাই যদি এই যে উন্নত ব্যৱস্থাটো আমাৰ কাৰণে উপযুক্ত হয় তেনেহ'লে এইটোও আমাৰ কাৰণে তেওঁলোকে বাজেটত সোমাই দিয়ে চ' এই কেন্দ্ৰৰ লগতো তেওঁলোকে যথেষ্ট যোগাযোগ ৰাখিছে প্ৰশাসনিক যন্ত্ৰৰ যি মসৃণ আৰু দক্ষ পৰিচালনাৰ তত্বাৱধান কৰা আজিকালি গোটেই বস্তুবোৰ টেকন'লজিকেলি আৰু টেকন'লজিকেলি মেইনলি ডেভেলপমেণ্ট হৈ আছে বা থ্ৰু টেকন'লজিকেলিয়ে গৈ আছে চ' মেইনলি কম্পিউটাৰৰ জৰিয়তে বহুত বস্তু কৰিব পাৰে যি ছফ্টৱেৰৰ আজিকালি যি ছফ্টৱেৰ সেইটোৰ ক্ষেত্ৰতো তেওঁলোকে এইটো কম্পেয়াৰ কৰি কিনি বহুতখিনি মেচিনাৰী বস্তু এইবোৰৰ প্ৰশাসনিকৰ ক্ষেত্ৰত ইউজ কৰি আছে চ' ডেট ষ্টেটৰ অলপ ডেভেলপমেণ্ট বা জনসাধাৰণৰ অলপ ভাল হয় আৰু যাতে উন্নত হ'ব পাৰে সেইখিনি মেইনলি তেওঁলোকে ট্ৰাই কৰে মেইনলি ছেক্ৰেটাৰীয়ে মিনিষ্টাৰক মেইনলি এডভাইচ দিয়া এইটোৱেই এটা ইম্পৰ্টেণ্ট হয় তাতে বহুতকেইটা ডিপাৰ্টমেণ্ট ছেক্ৰেটাৰীয়েটত যে অকলে এটাই ডিপাৰ্টমেণ্ট তেনেকুৱা নহয় বহুতকেইটা ডিপাৰ্টমেণ্ট থাকিব পাৰে এনেই জেনেৰেলি তাতে আমি ডিপাৰ্টমেণ্টত ষ্টেট গভৰ্ণমেণ্টৰ যি ছেপাৰেল ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্টত আমাৰ যিবোৰ ডিপাৰ্টমেণ্ট লৈ আলোচনা কৰে এই ডিপাৰ্টমেণ্ট গোটেইখিনি তাতে ইনক্লুড হৈ থাকে
তাৰপিছত দ্য পলিটিকেল হেড অফ দ্য ডিপাৰ্টমেণ্ট যিবোৰ সিহঁতেও এইটো এটা গভৰ্ণমেণ্টৰ লগত ৰিলেটেড হৈ থাকে, যিবোৰ পলিটিকেল যিবোৰ লিডাৰ আছে তেওঁলোকেও এইটো ক্ষেত্ৰত যথেষ্ট হেল্প কৰে। কিন্তু ছেক্ৰেটাৰীত গোটেই যে ডিপাৰ্টমেণ্টবোৰ এটাচ টু দেম তেনেকুৱা নহয়। কিছুমান ক্ষেত্ৰত এক্সিকিউটিভ ডিপাৰ্টমেণ্ট আছে, যিবোৰ এক্সিকিউটিভ ডিপাৰ্টমেণ্টত আকৌ এইটো স্পেচিয়েলিষ্ট বুলি ক'ব পাৰোঁ। যিসকল স্পেচিয়েলিষ্ট তেওঁলোকে এইটো আলোচনা কৰে। আৰু দ্য ছেক্ৰেটাৰী অফ দ্য ছেক্ৰেটাৰীয়ে এডমিনিষ্ট্ৰেটিভৰ ক্ষেত্ৰত ছুপাৰভাইজ কৰে তেওঁলোকৰ কামখিনি। আৰু যি এক্সিকিউটিভৰ কামখিনি মেইনলি স্পেচিয়েলিষ্টৰ জৰিয়তে কৰা হয়। ছাপ'জ যদি কিবা এগ্ৰিকালচাৰৰ ছাইড হয়, তেনেহ'লে তাতে ডিৰেক্টৰ অফ এগ্ৰিকালচাৰে হ'ব, যি তেওঁলোকে য'ত সেইটো বিষয়ে বেছিকৈ জ্ঞান থাকিব। চ' তেনেকুৱা চিষ্টেমত বহুত কেইটা বস্তু যিবোৰ আছে ভাগ, যিবিলাক ছেক্ৰেটাৰিয়েটত থাকি যায়। যেনেকুৱা ছেক্ৰেটাৰিয়েটত মেইনলি পলিচি ফৰ্মুলেশ্যন হয়। তাৰপিছত এইটো আকৌ পলিচি ফৰ্মেশ্যনটো আকৌ ডিৰেক্টৰেট গৈ পলিচি ইমপ্লিমেণ্টটো হয়। তেওঁলোকৰ ডিৰেক্টৰেটত গৈ আকৌ ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ ছাপ'জ তেওঁলোকে গৈ এইটো কি কৰিব, এইটো ইমপ্লিমেণ্ট হ'ব। যি ছেক্ৰেটাৰীয়ে যি বস্তুটো ফৰ্মেশ্যন কৰিব, প্ৰস্তুত তেওঁলোকে বনাব, এই বস্তুটোৱেই ডিৰেক্টৰেটত গৈ এইটো কেনেকৈ ইমপ্লিমেণ্ট হ'ব এইটো বস্তু তেওঁলোকে চাব। ছেক্ৰেটাৰিয়েটৰ ডিপাৰ্টমেণ্টত আকৌ মেইনলি টিপিকেল ছেক্ৰেটাৰিয়েট ডিপাৰ্টমেণ্ট যিটো আমি ক'ব পাৰোঁ, তাতে মেইনলি তিনিজনহে মেইনলি হয়। এইখিনি হ'ল সচিব, উপসচিব আৰু যুটীয়া সচিব। যেনেকা আমি ক'ব পাৰোঁ অফিচাৰ্ছ যিবোৰ হয়, বিষয়াসকল অফিচাৰ্ছৰ মাজত তাতে আছে। ছাপ'জ সচিব বুলি কওঁতে আমি ছেক্ৰেটাৰী ক'ব পাৰোঁ, দেন ডেপুটি ছেক্ৰেটাৰী, তাৰপিছত জইণ্ট ছেক্ৰেটাৰী। এই তিনিজনৰ ক্ষেত্ৰতে অকলে যে ছেক্ৰেটাৰী তেওঁ যে এইটো ডিচিশ্যন ল'ব তেনেকুৱা ক্ষেত্ৰ নহয়। কিছুমান ডিচিশ্যন লওঁতে তেওঁ আকৌ কিছুমান ষ্টেটতো তাতে ডেপুটি ছেক্ৰেটাৰীও থাকিব। তাৰপিছত ছাপ'জ ছেক্ৰেটাৰী এণ্ড ডেপুটি ছেক্ৰেটাৰীৰ জৰিয়তে এটা চলিউশ্যন যদি হোৱা নাই, তেনেহ'লে তাতে আকৌ জইণ্ট ছেক্ৰেটাৰী যোন হয় যুটীয়া সচিব, তেওঁকহে লোৱা হ'ব। তো ছেইম এনেকুৱা অফিচাৰ্ছৰ মাজত তাতে মেইনলি ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰী এণ্ড ডেপুটি ছেক্ৰেটাৰী এণ্ড জইণ্ট ছেক্ৰেটাৰী এইখিনিহে থাকিব। আৰু অফিচাৰ্ছ যোনটো অফিচাৰ্ছৰ ক্ষেত্ৰতে তাতে বিভাগ আৰু সচিব থাকিব। যেনেকৈ এটা ডিপাৰ্টমেণ্ট থাকিব, ফাৰ্ষ্টত ডিপাৰ্টমেণ্টত ছেক্ৰেটাৰী থাকিব। তাৰপিছত উইংছ বুলি থাকিব। উইংছৰ ক্ষেত্ৰত আকৌ তাতে এডিশ্যনেল বা জইণ্ট ছেক্ৰেটাৰী তেওঁ হেণ্ডেল কৰিব। তাৰপিছত নেক্সট আহিব ডিভিজন, যোনটো সেইটোৰ তলত ডিভিজন দিয়া হ'ব। ডিভিজনৰ ক্ষেত্ৰত ডেপুটি ছেক্ৰেটাৰী থাকিব। আৰু তাৰপিছত ব্ৰাঞ্চ হ'ব। ব্ৰাঞ্চৰ মাজত আণ্ডাৰ ছেক্ৰেটাৰী হ'ব, যি ডিভিজনৰ ক্ষেত্ৰত যি উপসচিব। তাৰপিছত শাখা হ'ব ছেকশ্যনত তাতে থাকিব আণ্ডাৰ ছেক্ৰেটাৰী। তাৰপিছত শাখা বিষয়া থাকিব তাতে ছেকশ্যনেল অফিচাৰ। চ' ছেইম তেনেকুৱা অফিচৰ ক্ষেত্ৰতো বস্তুবিলাক 4-5টা ষ্টেপ ৱাইজ অফিচ হ'ব। আৰু এই অফিচৰ গোটেইকেইটাতে এজন মুখ্য থাকিব। তেওঁলোকে এইটো যি কাৰ্যভাৰটো হয় এইটো তেওঁলোকে মেইনটেইন কৰিব। জেনেৰেলি দুটা ব্ৰাঞ্চ, অৰ্ডিনাৰীলি এটা ডিভিজনৰ পৰাহে দুটা ব্ৰাঞ্চ আহিব। আৰু এইটো হিডেড বাই হ'ব ডেপুটি। দুটা ব্ৰাঞ্চি এইটো সম্ভালিব লাগিব ডেপুটি ছেক্ৰেটাৰীৰ জৰিয়তে। আৰু এইটো ডিপাৰ্টমেণ্টৰ ৱাৰ্কটো যেতিয়া ভলিউমটো বেছি হ'ব, তেতিয়া ডেপুটি ছেক্ৰেটাৰীয়েও এইটো মেনেজ কৰিব পাৰিব। তাৰপিছত এটাও হ'ব পাৰে, এটাৰ বেছিও থাকিব পাৰে। জইণ্ট ছেক্ৰেটাৰীৰ উইংছটো যোনটো যুটীয়া সচিব মানে জইণ্ট ছেক্ৰেটাৰীৰ জৰিয়তে পৰিচালনা হ'ব। তাৰপিছত আমি ডিপাৰ্টমেণ্টেলাইজেশ্যন ইন ষ্টেট ছেক্ৰেটাৰিয়েট। এতিয়া তাতে ডিপাৰ্টমেণ্টত বহুত কেইটা ডিপাৰ্টমেণ্ট আছে এনেই ছেক্ৰেটাৰিয়েটত, যে অনলি এটা ডিপাৰ্টমেণ্ট তেনেকুৱা নহয়।
মেইনলি আমি 2020 চনৰ এটা হিচাপ মতে মিজোৰামত আছিলে 48 সচিবালয় বিভাগ আৰু যি সেক্ৰেটাৰিয়েট ডিপাৰ্টমেণ্ট, তাৰপিছত গুজৰাটত আছিলে 25 সেক্ৰেটাৰিয়েট ডিপাৰ্টমেণ্ট আছিলে, আৰু হৰিয়ানাত 53 সেক্ৰেটাৰিয়েট ডিপাৰ্টমেণ্টটো আছিলে। এজ এন এক্সাম্পল, হৰিয়ানাত আমি এই ডিপাৰ্টমেণ্টবিলাক ছাপ'জ কিছুমান বিভাগ যেনেকা বিভাগবোৰ কেনেকা হ'ব পাৰে, ছাপ'জ কিছুমান গৃহ বিভাগ, দেন কৃষি আৰু কল্যাণ বিভাগ, তাৰপিছত শিক্ষা বিভাগ, তাৰপিছত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি, দেন বিত্ত বিভাগ, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহকৰ বিষয় এইবোৰ। তাৰপিছত হৰিয়ানা আৰক্ষী বিভাগ, ৰাজহুৱা কৰ্ম বিভাগ, মহিলা আৰু শিশু বিকাশ, নগৰ আৰু দেশ পৰিকল্পনা উন্নয়ন আৰু পঞ্চায়ত বিভাগ, এইবোৰ গোটেই যি মানে গোটেইখিনি ইভেন পঞ্চায়তটো জেনেৰেলি গ্ৰামত হয়, সেইখিনিলৈকেও তেওঁলোকে কভাৰ কৰে। অৰ্থনৈতিক আৰু পৰিসাংখ্যিক বিশেষণ বিভাগ, খাদ্য আৰু ঔষধ প্ৰশাসন, হৰিয়ানা ৰাজ্যিক সেৱা কৰ্তৃপক্ষ, এইবোৰ যেনেকা বহুতকেইটা বিভাগ আছিলে। ছাপ'জ কৃষি আৰু কল্যাণ বিভাগ, এতিয়া এগ্ৰিকালচাৰ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি এগ্ৰিকালচাৰত এইটো ডিপাৰ্টমেণ্টত যি এগ্ৰিকালচাৰৰ ডিৰেক্টৰ হ'ব, তেওঁহে এইখিনি মেইনটেইন কৰিব। আৰু ছাপ'জ এডুকেশ্যনৰ ক্ষেত্ৰতো ছেইম, সেক্ৰেটাৰিয়েটত এইটো ডিপাৰ্টমেণ্টত এজন ডিৰেক্টৰেট হ'ব, এটা বিভাগ হ'ব। তাৰপিছত ইনফৰমেশ্যন ইলেক্ট্ৰনিকৰ ক্ষেত্ৰতো ছেইম তেনেকা কম্পিউটাৰৰ যি এইবোৰ এটা তথ্য প্ৰযুক্তি যি আমি ITC বুলি কওঁ, সেইটো থাকিব। তাৰপিছত ফিনান্সৰ ক্ষেত্ৰতো ছেইম এটা বিভাগ থাকিব, যি ডিৰেক্টৰ এজন আছে, তেওঁৰ এক্সপাৰ্ট হ'ব, তেওঁহে এইখিনি কভাৰ কৰিব। ছেইম তেনেকা এইটো ফুড ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো ছেইম এনেকা এজন থাকিব, যি ডিৰেক্টৰেট, তেওঁ গোটেইখিনি মেনেজ কৰিব আৰু চাব। তাৰপিছত পুলিচৰ ক্ষেত্ৰতো ছেইম, এইবিলাক এটা বিভাগ আছে, সিহঁতে এইটো ডিৰেক্টৰখিনি, তো গোটেইবোৰৰ ক্ষেত্ৰত এনেকা এটা ডিৰেক্টৰেট হ'ব, তেওঁলোকেহে এইটো বিভাগটো মেইনটেইন কৰিব। খাদ্য আৰু ঔষধ প্ৰশাসনৰ ক্ষেত্ৰতো তেওঁলোকে এইটো মেইনটেইন কৰিব। চ' অল ডিপাৰ্টমেণ্টৰ এজন হেড থাকিব, যি এক্সিকিউটিভ ডিপাৰ্টমেণ্ট, আৰু তাতে এজন স্পেচিয়েলিষ্ট থাকিব। আৰু ছেক্ৰেটাৰী কামটো হ'ল, দ্য ছেক্ৰেটাৰী ইজ দ্য এডমিনিষ্ট্ৰেটিভ হু ছুপাৰভাইজ হিজ ৱাৰ্ক। ছেক্ৰেটাৰীতে কি কৰিব, তেওঁ এক্সিকিউটিভৰ যি ডিপাৰ্টমেণ্টৰ হেড হয়, তেওঁৰ এইখিনি কি কৰিব, ছুপাৰভাইজ কৰিব। চ' তাতে মেইনলি ছেক্ৰেটাৰিয়েটৰহে মেইনলি এইটোৱেই কাম যে তেওঁৰ এইখিনি লুক আফটাৰ কৰিখিনি তেওঁ পলিচিটি ফৰ্মুলেশ্যন কৰিব। এণ্ড দেন ডিৰেক্টৰেটৰ কাম হ'ল, ডিৰেক্টৰেটে এই পলিচিখিনি যিখিনি চেঞ্জ হ'ল বা ডেভেলপমেণ্টৰ কাৰণে প্ৰয়োজনীয় হৈ আছে, এইখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব, বা আমি ক'ব পাৰোঁ এক্সিকিউশ্যন বুলিও ক'ব পাৰোঁ। চ' ছেক্ৰেটাৰিয়েটত মেইনলি অকলে যে ছেক্ৰেটাৰী এজনী আছে তেনেকা নহয়। এখন ৰাজ্যৰ উন্নতৰ কাৰণে বহুত বস্তুবোৰ আছে, গোটেই বস্তুবোৰহে তাতে গোট খাইহে তাতে বনোৱা হয়। বিভিন্ন ধৰণৰ পৰামৰ্শ লোৱা হয়, আৰু তাতে বিভিন্ন ধৰণৰ স্পেচিয়েলিষ্ট হয়, যি স্পেচিয়েলিষ্টৰ জৰিয়তে তাতে পলিচিবোৰো ফৰ্মেশ্যন কৰা হয়, অলপ চেঞ্জেছ যদি কৰি ভাল হয় তেনেকা। এইবোৰে ছেক্ৰেটাৰিয়েটত আলোচনা কৰা হয়। মেইনলি আমি ফাংচন অফ ছেক্ৰেটাৰীত যদি চাওঁ, সেইটো লেজিছলেশ্যনৰ ক্ষেত্ৰত তেওঁ ফ্ৰেম কৰিব পাৰে, ফ্ৰেমিং অফ লেজিছলেশ্যন সেইটো কৰিব পাৰে। তাৰপিছত ৰুলছো নতুন কৰিব পাৰে, ৰেগুলেশ্যনো চেঞ্জ কৰিব পাৰে। দেন কৰ্ডিনেট কৰে উইথ ইণ্টাৰপ্ৰিটেশ্যন অফ পলিটিক্স, যিবোৰ পলিটিক্সৰ লগত ইণ্টাৰপ্ৰেট হৈ আছে, এইখিনিও তেওঁলোকে কৰ্ডিনেট কৰে। তাৰপিছত মিনিষ্টাৰৰ ক্ষেত্ৰতো যিবোৰ পাৰ্লিয়ামেণ্টাৰী ৰেছপঞ্চিবিলিটি আছে, এইখিনিও তেওঁলোকে মিনিষ্টাৰক এছিষ্ট কৰি দিয়ে, যি এইবোৰ তেওঁৰ দায়িত্বত আছে, এইখিনি তেওঁলোকে এছিষ্ট কৰি দিয়ে। তো ফিনান্সিয়েলৰ ক্ষেত্ৰতো ছেক্ৰেটাৰিয়েটত
স্কুটিনি হয়, তাৰপিছত নতুন যদি কিবা এপ্ৰুভেল কৰিব লগা হয় এইখিনি এপ্ৰুভো হয়, স্কুটিনিও হয়। দেন ডিপাৰ্টমেণ্টৰ যি বাজেট হয় এইখিনিও চেঞ্জ কৰিব লগা হ'লে চেঞ্জ হয় আকৌ। তাৰপিছত গোটেইবোৰ হয় পেপাৰ ছাৰ্ভিচৰ এইটো হ'ল ফিনান্সিয়েলৰ ক্ষেত্ৰত। ছাৰ্ভিচ মেটাৰতো ছেক্ৰেটাৰিয়েটত কিবা যদি পষ্ট ক্ৰিয়েট কৰিব লগা হয় তেওঁলোকে এইটো পষ্ট ক্ৰিয়েট কৰাৰ ক্ষেত্ৰতো তেওঁলোকে এইটো চাব। তাৰপিছত যদি কিবা এটা এক্সটেনশ্যন কৰিব লগা হয় এইটোও চাব। তাৰপিছত কোনটো জব তেওঁলোকে দিলে কোনটো এৰিয়াত ভাল হ'ব সেইখিনিও তেওঁলোকে চোৱা মেলা কৰিব। তাৰপিছত ৰিএমপ্লয়মেণ্ট, আকৌ যদি ৰিএমপ্লয়মেণ্ট দিব লগা হয়, আকৌ যদি চেলাৰী বা এইটো বেছিকে কৰিব লগা হয়, স্পেচিয়েল কিবা পে' কৰিব লগা হয়, এলাৱেঞ্চ, এইবোৰৰ ক্ষেত্ৰতো ছেক্ৰেটাৰিয়েটতে ছাৰ্ভিচ মেটাৰতো চাব পাৰে। জেনেৰেলি তাতে বিভাগ 15 to 30 15ৰ পৰা 35 লৈকে এইটো ডিপাৰ্টমেণ্ট থাকিব পাৰে তাতে। কিন্তু ভাৰতত যিবিলাক ষ্টেট আছে গোটেইবোৰ ষ্টেটত কিন্তু ছেইম নহয়। কিছুমান ষ্টেটৰ ভেৰি এই ডিপাৰ্টমেণ্টবোৰ ভেৰি কৰে ষ্টেট টু ষ্টেট ৱাইজ। চ' বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ, কিন্তু মেইনলি এইবোৰ ভাগ মেইনলি মেক্সিমাম ইচ ষ্টেটতে হয়, যিবোৰ ফৰেষ্ট বা হোমৰ ক্ষেত্ৰত, ফিনান্স, এইবোৰ লেবাৰ, এমপ্লয়মেণ্ট, পঞ্চায়ত ৰাজ, পাব্লিক ৱাৰ্ক, এইবোৰৰ ক্ষেত্ৰত মেক্সিমাম গোটেইবোৰ ষ্টেটতে এইবোৰ হয়। এতিয়া আমি ছেক্ৰেটাৰিয়েট আৰু এক্সিকিউটিভ যি ডিপাৰ্টমেণ্ট তাৰ ডিফাৰেঞ্চখিনি চাওঁ। যি ডিপাৰ্টমেণ্টবোৰ আছে তাতে আৰু ছেক্ৰেটাৰিয়েটৰ সচিবালয়ৰ এই ডিপাৰ্টমেণ্টৰ দুটাৰ মাজত ডিফাৰেঞ্চটো কি হয়, কাৰ্যবাহী বিভাগসমূহৰ মাজত ডিফাৰেঞ্চটো। ছেক্ৰেটাৰিয়েটত মেইনলি এজন সাধাৰণ অসামৰিক কৰ্মচাৰীৰ নেতৃত্বত কেইবাটাও কাৰ্যবাহী বিভাগৰ দায়িত্বত থাকে। মেক্সিমাম 6ৰ পৰা 7 লৈ এটা অসামৰিক কৰ্মচাৰীৰ নেতৃত্বত কেইবাটাও ডিপাৰ্টমেণ্ট থাকিব পাৰে। আৰু এই ডিপাৰ্টমেণ্টত মেইনলি যিবোৰ ডিপাৰ্টমেণ্টৰখিনি ডিপাৰ্টমেণ্টে চাব পাৰে, বাট যি ডিপাৰ্টমেণ্টক চাবৰ কাৰণেও কি লাগিব, ছেক্ৰেটাৰী বা সচিবালয়ত ছেক্ৰেটাৰিয়েটে এইখিনি লুক আফটাৰ কৰে। মেইনলি ইয়াত ভূমিকা হৈছে নীতিগত সিদ্ধান্ত লোৱা, ৰাজনৈতিক সমৰ্থন, পৰামৰ্শ আৰু সহায় কৰা। তেওঁলোকৰ ছেক্ৰেটাৰিয়েটত মেইনলি হ'ল এইটোৱে যে ইয়াতে যিবোৰ আছে সিহঁতক হেল্প কৰা, সহায় কৰা, আৰু যিবোৰ কিবা যদি মেইনলি তাতে কিবা প্ৰব্লেম হয় বা তেওঁলোকে পৰামৰ্শ বিচাৰে যিবোৰ কাৰ্যবাহী বিভাগসমূহত, তেতিয়া ছেক্ৰেটাৰিয়েটে এইখিনি তেওঁলোকে দিয়ে, ছেক্ৰেটাৰিয়েটতে দিয়ে। এক্সিকিউটিভ ডিপাৰ্টমেণ্টত তেওঁলোকে সিদ্ধান্তটো বা পৰামৰ্শটো দি পঠায়। তেতিয়া ডিপাৰ্টমেণ্টে গৈ তেওঁলোকৰ সিদ্ধান্তটো আগবঢ়াইহে, যেতিয়া সমৰ্থন কৰে ছেক্ৰেটাৰিয়েটে তেতিয়াহে ডিপাৰ্টমেণ্টহে তেতিয়া আগবঢ়ায়। চ' এইবিলাক বস্তুত অলপ ডিফাৰেঞ্চটো থাকিলেও যি মেইন হ'ব ছেক্ৰেটাৰিয়েটে, তেওঁলোকেহে এইখিনি কৰিব। চ' আৰু কাৰ্যবাহী বিভাগসমূহত যি এক্সিকিউটিভ ডিপাৰ্টমেণ্ট হয় তাতে মেইনলি এজন বিশেষজ্ঞৰ নেতৃত্বতে সম্পন্ন হয়। তেওঁ এজন স্পেচিয়েলিষ্ট থাকিব লাগিব। ছাপ'জ যেন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তাতে এটলিষ্ট এজন এগ্ৰিকালচাৰৰ হেড, যি কমপ্লিট ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ তেনেকুৱা হ'ব লাগিব। তেওঁ হৈছে কাৰ্যবাহী বিভাগৰ মুৰব্বী, তেওঁক আমি মেইন বুলি ক'ব পাৰিম, যি এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ হেড হ'ব। কেইবাটাও কাৰ্যবাহী বিভাগ প্ৰতিটো সচিব বিভাগৰ নিয়ন্ত্ৰণত আছে। তাতে যে এজনেহে এটা ডিপাৰ্টমেণ্ট চোৱা মেলা কৰিব, নিজৰ ভাগটো নিজেহে চাব। ছাপ'জ এডুকেশ্যনৰ ক্ষেত্ৰত ডিৰেক্টৰ অফ এডুকেশ্যন থাকিব, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ থাকিব, আৰু ছাপ'জ তেনেকুৱা যিবোৰ ডিৰেক্টৰেট আছে তেওঁলোকে বেলেগ বেলেগ তেওঁলোকৰ ডিৰেক্টৰেটখিনি লুক আফটাৰ কৰিব। ছাপ'জ এডুকেশ্যনৰ ক্ষেত্ৰত এডুকেশ্যনৰ ডিৰেক্টৰ থাকিব, ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক্সৰ তেওঁৰ যথেষ্ট জ্ঞান থাকিব লাগিব, তেওঁহে ডিৰেক্টৰেট হ'ব।
সো এক্সিকিউটিভ ডিপাৰ্টমেণ্টবোৰ তেওঁলোকে আগবঢ়োৱাৰ পিছতহে ছেক্ৰেটাৰিয়েটে এইখিনি ফাইনেল টাচ কৰিব, তেতিয়াহে এই বস্তুটো পাছ হ'ব, নহ'লে এই বস্তুটো পাছ নহয়। জেনেৰেলি ফিনান্সিয়েলৰ ক্ষেত্ৰতো যিবিলাক এক্সিকিউটিভ ডিপাৰ্টমেণ্টত যদি কিবা ডিচিশ্যনো লয়, এইখিনি ফাইনেলত গৈ ছেক্ৰেটাৰিয়েটত গৈ এইখিনি তেওঁলোকে স্ক্ৰুটিনি কৰিব, আৰু তাৰপিছতহে এইটো কিবা যদি এপইণ্টমেণ্টো দিব লগা হয় তেওঁলোকেহে এইটো কৰিব, বা নতুনকৈ যদি কিবা পোষ্ট ক্ৰিয়েট কৰিব লগাও হয় কিছুমান ক্ষেত্ৰত, তেতিয়াও সেইখিনি ছেক্ৰেটাৰিয়েটেই চায়। তো চ' মেনি ছেক্ৰেটাৰী এইবিলাক যি অৰ্গেনাইজেশ্যন আছে, সিহঁতৰ অৰ্গেনাইজেশ্যনবিলাকত এজন মুখ্য এক্সিকিউটিভ থাকিব, আৰু এই এক্সিকিউটিভৰ পৰা যি তেওঁলোকে ডিৰেক্টৰেট হৈ কিনি এইখিনি ছেক্ৰেটাৰিয়েটৰ পৰা পাছ হোৱাৰ পিছতহে এইখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰিব। তাৰপিছত আমি ছেক্ৰেটাৰিয়েটত আকৌ তেওঁক এজন কি হ'ব, ছেক্ৰেটাৰীৰ মাজতো তাতে এজন চিফ ছেক্ৰেটাৰী থাকিব, যি মেইন হয়। এতিয়া আমি চিফ ছেক্ৰেটাৰিয়েটত তেওঁ হয় কি হ'ব, চিফ ছেক্ৰেটাৰী হ'ল ইজ দ্য চিফ এডভাইজাৰ টু দ্য চিফ মিনিষ্টাৰ। তেওঁ হ'ল মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আৰু ৰাজ্যিক কেবিনেটৰ সচিব। তেওঁ হ'ল কেবিনেটৰ সচিব হয় আৰু মুখ্যমন্ত্ৰীৰ মেইন এডভাইজাৰ হয়। তেওঁ হেড অফ দ্য জেনাৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট হয়, যি পলিটিকেল হেড হ'ব চিফ মিনিষ্টাৰ সি হ'ব পাৰে, হি মে বি মেইলো হ'ব পাৰে, ফিমেইলো হ'ব পাৰে। দ্য চিফ ছেক্ৰেটাৰী ইজ অলছ' হেড অফ দ্য চিভিল ছাৰ্ভিচ টু দ্য ষ্টেট। তেওঁ মুখ্য হ'ব চিভিল ছাৰ্ভিচ, ষ্টেটৰ চিভিল ছাৰ্ভিচ, মেইন চিভিল ছাৰ্ভিচ হ'ব। চ' দ্য চিফ ছেক্ৰেটাৰী ইজ অলছ' হেড অফ দ্য চিভিল ছাৰ্ভিচ ইন দ্য ষ্টেট। তাৰপিছত তেওঁৰ মেইন চেনেল হ'ব তেওঁৰ কমিউনিকেশ্যন বিটুইন, তেওঁৰ মেইন চেনেলটোৱেই হ'ব কমিউনিকেশ্যন কৰা বিটুইন চেণ্ট্ৰেল এণ্ড ষ্টেট। এই দুটাৰ লগতো তেওঁৰ কানেকশ্যন আছে চিফ ছেক্ৰেটাৰী। এণ্ড লুকড ফৰ আপন প্ৰভাইড লিডাৰশ্বিপ টু দ্য ষ্টেট এডমিনিষ্ট্ৰেটিভ ছিষ্টেম। যি ষ্টেট এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ হয়, তেওঁ এইটো মুখ্য এজন লিডাৰশ্বিপ কৰিব পাৰে। তেওঁৰ ইনষ্টিটিউশ্যনত তেওঁৰ যি অফিচ হ'ব, সেইটো এখন ইনষ্টিটিউশ্যন বুলি আমি ষ্টেটৰ ইনষ্টিটিউশ্যন বুলি জানো আমি। চ' এইটো হ'ল এডমিনিষ্ট্ৰেটিভ লেণ্ডস্কেপৰ পেৰালাল হৈ গৈ থাকে চিফ ছেক্ৰেটাৰীৰ অফিচটো। চ' তাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আকৌ কোনো পেৰালেল নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টকে ছেপাৰেট। আৰু এটা ছিগনিফিকেণ্ট হ'ল চিফ ছেক্ৰেটাৰী হ'ল এক্সক্লুড ফ্ৰম অপাৰেশ্যন অফ দ্য টেনিয়ৰ ছিষ্টেম। এইটো যি টেনিয়ৰ ছিষ্টেম যি হয়, এইটোৰ পৰা এটা ছেপাৰেট এক্সক্লুড হ'ব। তো চেণ্টাৰ ডাজ নট, যদিও কিবা ৰুল, যেতিয়া ষ্টেটৰ ৰুল হয়, চিফ ছেক্ৰেটাৰীৰ অফিচত কি হ'ব, যেতিয়া প্ৰেচিডেণ্ট ৰুল হ'ব, প্ৰেচিডেণ্ট ৰুলৰ সময়ত আকৌ এটা নিয়ম আছে, তাতে চেণ্টাৰ ডাজ নট এপইণ্ট এডভাইজাৰ ডিউৰিং দ্য প্ৰেচিডেণ্টছ ৰুলছ। তেতিয়া চেণ্ট্ৰেলে কি কৰিব, তেতিয়া সেইটো এপইণ্টমেণ্ট এডভাইজাৰক এপইণ্টমেণ্ট দিব নোৱাৰিব। দ্য চিফ ছেক্ৰেটাৰী চিফ ছেক্ৰেটাৰীৰ চব পাৱাৰ হৈ যাব, যি চিফ ছেক্ৰেটাৰীয়ে কৰিব। চ' তেওঁৰ মস্ত এটা পাৱাৰ আছে এনেই। চ' মেইনলি চিফ ছেক্ৰেটাৰীৰ ফাংচনখিনি আমি চাব পাৰোঁ। কি ফাংচন, তেওঁ ৰাজ্যখনৰ অসামৰিক সেৱাতো, যিবোৰ ছাডেনলি সেৱাত তেওঁ যুক্ত হয়, তেওঁ হেল্প কৰে যথেষ্ট। চ' মুখ্য সচিব ৰাজ্য চৰকাৰৰ মুখ্য পাত্ৰ আৰু জনসম্পৰ্ক বিষয়া হয়। পিপুলৰ লগত যি এটা কানেকশ্যন হয়, এইটোৰো এটা বিষয়া হয়। তেওঁ মুখ্য সচিব, ৰাজ্য চৰকাৰৰ মুখ্য পাত্ৰ। মুখ্য সচিবক ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক নেতৃত্ব প্ৰদান কৰিবলৈ চোৱা হয়। তেওঁক কি কৰা হয়, মেইনলি ৰাজ্যক প্ৰশাসনিক ক্ষেত্ৰত চাবলৈ তেওঁক চোৱা হয়। যি প্ৰব্লেম হয়, বা প্ৰিন্সিপাল এডভাইজাৰ বুলি ক'ব পাৰোঁ আমি চিফ মিনিষ্টাৰৰ। তাৰপিছত তেওঁ ছেক্ৰেটাৰী কেবিনেটো হয়। দেন তেওঁ হেড অফ দ্য চিভিল ছাৰ্ভিচ অফ দ্য ষ্টেট।
এইখিনি তেওঁ পুৰা হেড হয় সো এই কনসিডাৰিং ক্ষেত্ৰ এই আৰু এটা ফেক্ট আছে যি আমি ক'ব পাৰো এইটো তেওঁলোকে এইটো সিনিয়ৰ মোষ্ট সিভিল সার্ভেন্ট অফ দ্য স্টেট হয় তেওঁক আমি সিনিয়ৰ মোষ্ট এইটো হ'ল এটা 1973 পিছৰ পৰাই সাপোজ ইন উত্তৰ প্ৰদেশত তেতিয়া চিফ সেক্ৰেটাৰী ৱাজ জুনিয়ৰ ৰেংকত আছিলে এণ্ড সিনিয়ৰ মেম্বাৰতকে সিনিয়ৰ আছিলে বাট জুনিয়ৰ ৰেংকত আছিলে কিন্তু সিন্স 1973 73 লৈকে তেনেকা আছিলে সিন্স 1973 দা চিফ সেক্ৰেটাৰী ষ্টেণ্ডাৰ্ড হৈ গ'ল এতিয়া তেওঁৰ ৰেংকটোও বাঢ়ি গ'ল আৰু তেওঁৰ ৰেংকটো সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেংকটো তেওঁ অট'মেটিকেলি 73 আগলৈকে যেনেকা আছিলে সেইটোতকে এতিয়া 73 পিছৰ পৰা এইটো তেওঁ এটা সো জেনাৰেলি আমি চিফ সেক্ৰেটাৰীৰ ফাংচনবোৰ কি হয় এনেই তেওঁ কি কৰে মুখ্য সচিবে কেবিনেট বৈঠকৰ কাৰ্যসূচী প্ৰস্তুত কৰে আৰু সেইবোৰৰ ব্যৱস্থাও কৰে মুখ্য সচিবে কি যি কেবিনেট যি বৈঠক হ'ব যি সিটিংছ বিলাক হ'ব তাতে যি কাৰ্যসূচী হ'ব কণ্টেণ্টবোৰ তেওঁ নিজেহে এইবোৰ প্ৰস্তুত কৰে আৰু এইবোৰৰ ব্যৱস্থাও কৰে আৰু এই বৈঠকবোৰৰ ৰেকৰ্ড তেওঁ যিবোৰ ৰেকৰ্ড হয় এইখিনি তেওঁলোকে তেওঁ নিজে ৰেকৰ্ড কৰি ফৰ ফিউচাৰ পাৰপজ তেওঁ এইখিনি ৰেকৰ্ড কৰি ৰাখে তাৰপিছত তেওঁ পোষ্টিঙৰ বিষয়েও কি কৰে সিদ্ধান্ত লয় আৰু অসামৰিক কৰ্মচাৰীসকলক স্থানান্তৰ কৰে সাপোজ এটা কিছুমান ডিপাৰ্টমেণ্টত যদি সাডেনলি কিবা অৰ্ডাৰ আহিলে তেতিয়া লগে লগে সাপোজ কৰবাত যুদ্ধ হ'ল কিবা হ'ল সাডেনলি কিবা এটা অৰ্ডাৰ ল'ব লগা হয় তেওঁ সাপোজ আৰ্মি বিলাকক কেতিয়া এইটো ষ্টেটৰ পৰা এইটো ষ্টেটত পঠোৱা দিয়া হয় এইবোৰ তাতে প্ৰয়োজন হৈ আছে কাৰণে সাপোজ তাতে ফ্লাড হ'ল তাতে এক্সট্ৰা কিছুমান ৱাৰ্কিং হেল্পাৰ্ছ পঠাব লাগে এইবোৰ তেওঁ অসামৰিক যিবোৰ কৰ্মচাৰীসকল আছে তেওঁলোকক স্থানান্তৰ কৰে সচিব ভৱনৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ চিফ সেক্ৰেটাৰী মেইনলি কন্ট্ৰলিং পাৱাৰ হয় সেক্ৰেটাৰিয়েটত যাৰ ভিতৰত আছে মহাকাশ আবণ্টনৰ সৈতে সম্পৰ্কিত বিষয় যে স্পেচৰ লগতো যিবোৰ ৰিলেটেড এইটোতো তেওঁৰ কন্ট্ৰলিং পাৱাৰ আছে তো সাহায্যৰ ক্ষেত্ৰতো ত্বৰান্বিত কৰাৰ বাবে সংশ্লিষ্ট সংস্থাবোৰক নেতৃত্ব আৰু নিৰ্দেশনা দিয়ে যিবোৰ সাপোজ কৰোণাৰ ক্ষেত্ৰত হওক কৰোণা যেতিয়া আহিছিলে বা ফ্লাড বা সাডেনলি কিবা মহামাৰী আহি গ'ল কিবা তেনেকুৱা ক্ষেত্ৰতো তেওঁ কি কৰে যিবোৰ সংস্থা আছে সেইবোৰক তেওঁ নেতৃত্ব প্ৰদান কৰে আৰু নিৰ্দেশ দিয়ে যে সাহায্যৰ কাৰণে হেল্পৰ কাৰণে যিবোৰ কৰিব লাগে এইবোৰ দিয়ে তেওঁ সকাহ প্ৰদান কৰাৰ বাবেও সংশ্লিষ্ট সকলো কৰ্মকৰ্তা আৰু সংস্থাৰ বাবে চৰকাৰক প্ৰতিনিধিত্ব কৰে চিফ সেক্ৰেটাৰী জেনেৰেলি এইবোৰ চৰকাৰক যি সংস্থাবোৰ আছে এইবোৰৰ কাৰণেও তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা প্ৰতিনিধিত্ব কৰে গভৰ্ণমেণ্টৰ হৈ পেলাই তেওঁ সাপোজ চেন্ট্ৰেলৰ লগত এটা যোগাযোগ কৰি এটা ষ্টেপ লৈ কিনি এই বস্তুটো তেওঁ ষ্টেটৰ কাৰণে প্ৰযোজ্য কৰিব পাৰে বা এটা সহায় কৰিব পাৰে তেনেকুৱা ষ্টেটৰ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত সো এইখিনি হ'ল চিফ সেক্ৰেটাৰিজৰ ফাংচন যিবোৰ আমি চালো এইবোৰ তাৰ এতিয়া সেক্ৰেটাৰিয়েটত মুঠতহে আমি বুজিব পাৰো যে সেক্ৰেটাৰিয়েটত যিবোৰ কাম হয় বা যিবোৰ ষ্টেপ লোৱা হয় এইখিনি জনসাধাৰণৰ হিতাৰ্থৰ কাৰণে লোৱা হয় আৰু যদিও তাতে জনসাধাৰণে গৈ ল'ব নোৱাৰে কিন্তু জনসাধাৰণৰ হৈ পেলাই MLA বা মন্ত্ৰীসকল আমাৰ হৈ পেলাই যি নাগৰিকৰ চিটিজেন যিবোৰ নাগৰিকৰ হৈ পেলাই MLA বা মন্ত্ৰী বা পলিটিকেল লিডাৰ যিবোৰ হয় তেওঁলোকে সেক্ৰেটাৰিয়েটত গৈ যিবোৰ ষ্টেপ ল'ব লগা হয় বা ডেভেলপমেণ্ট বা উন্নতিৰ কাৰণে যি বিকাশৰ ক্ষেত্ৰত যিবোৰ কৰিব লগা হয় এইখিনি তেওঁলোকে ল'ব পাৰে যথেষ্ট কাৰণে ল'ব পাৰে আৰু সহায়ৰ ক্ষেত্ৰতো তেওঁ এইখিনি কৰিব পাৰে
যিবোৰ আগতে যিবোৰ আছিলে সাপোজ কিছুমান ক্ষেত্ৰত আমি যথেষ্ট সাফাৰ কৰিছো এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে যি হেল্প কৰিব লাগে এইখিনি কৰিব পাৰে বা জনসাধাৰণৰ উন্নতৰ ক্ষেত্ৰত যথেষ্ট এটা কি পলিচি ললে ভাল হ'ব সেইখিনি তেওঁলোকে এই আমাৰ দেশৰ নাগৰিকৰ ফালৰ পৰাই হৈ তেওঁলোকে এইটো এটা ষ্টেপ লয় আৰু যি তাতে ছেক্ৰেটাৰিয়েটতে এইটো আলোচনা হৈ পেলাই তাতে বস্তুটো যেনেকা কোনটো পলিচি ভাল কোনটো পলিচি বেয়া এইখিনি প্লাস মাইনাস হয় যদি কিবা বেয়া হৈ আছে আমাৰ কাৰণে যিটো ক্ষতিজনক হৈ আছে সেই বস্তুটো মাইনাস কৰি দিয়ে আৰু যি আমাৰ কাৰণে বেনিফিটেড উই আৰ from which policies we are got benefited এই পলিচিখিনি এড কৰি দিয়া হয় আৰু তাৰ পিছত এইখিনি তেওঁলোকে পাস কৰোৱাৰ পিছত এইখিনি যাতে ইমপ্লিমেন্ট হ'ব পাৰে সেই ইমপ্লিমেন্ট হ'ব কাৰণে চেন্ট্ৰেলৰ পৰা বা চেন্ট্ৰেল আৰু ষ্টেটৰ লগত যোগাযোগ হৈ এইটো তেওঁলোকে আমাৰ ইমপ্লিমেন্ট কৰাই দিয়ে আৰু যি বস্তুটো আমি তাৰ ফলটো ল'ব পাৰো আৰু এই ফলটো লোৱাৰ পিছতহে আমি জেনাৰেলি এইখিনি অলপ উন্নতি হ'ব পাৰে আৰু বিকাশৰ ক্ষেত্ৰতো এটা ভাল ষ্টেপ হয় চ' এই বস্তুটো গোটেইখিনি অনলি ছেক্ৰেটাৰিয়েটতে পচিবল হয় যি MLA মন্ত্ৰী মহোদয় গৈ তাতে ছেক্ৰেটাৰিয়েটতে আলোচনা কৰি আমাৰ কাৰণে যি ব্যৱস্থাটো ল'ব পাৰে এইটো তেওঁলোকে আৰু যে অকলে তাতে ছেক্ৰেটাৰিয়েটত যে অকলে ছেক্ৰেটাৰি আছে তেনেকা নহয় ছেক্ৰেটাৰিয়েটত কিছুমান আৰু বেলেগ ষ্টাফো আছে যেনেকা ষ্টাফবোৰ ছেকশ্যন অফিচাৰ হ'ব তাৰপিছত এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ হ'ব তাৰপিছত আপাৰ ডিভিজন ক্লাৰ্ক লোৱাৰ ডিভিজন ক্লাৰ্ক টাইপিষ্ট হ'ব তাৰপিছত ষ্টেনৰ টাইপিষ্ট হ'ব তাৰপিছত মেনুৱেল ৱাৰ্কাৰ্ছ আছে বহুত আৰু এইবোৰো তেওঁলোকেও এইখিনিত মেইনলি ষ্টাফৰ মাজত হয় আণ্ডাৰ ছেকশ্যনেল অফিচাৰৰ তলত এইখিনি আহিব যি আমি ছেকশ্যনেল অফিচাৰলৈকে যি আলোচনা কৰিলোঁ তেতিয়া যি ছেক্ৰেটাৰী আছিলে তাৰপিছত ডিভিশ্যন এইখিনি আমি তেতিয়া কোৱা নাছিলোঁ যে ছেক্ৰেটাৰীৰ ডিপাৰ্টমেণ্ট হ'ব তাৰপিছত ছেক্ৰেটাৰী হ'ব দেন তাতে উইংছ হ'ব উইংছ আকৌ এডিশ্যনেল জইণ্ট ছেক্ৰেটাৰীয়ে কৰিব তাৰপিছত ডিভিশ্যনটো চাব আকৌ ডেপুটি ছেক্ৰেটাৰীয়ে দেন ব্ৰাঞ্চত হ'ব আণ্ডাৰ ছেক্ৰেটাৰী দেন ছেকশ্যন হ'ব ছেকশ্যনেল অফিচাৰ সেই ছেকশ্যনেল অফিচাৰৰ নেক্সটত আহিব এইখিনি এছিষ্টেণ্ট ছেকশ্যনেল অফিচাৰ দেন আপাৰ ডিভিশ্যন ক্লাৰ্ক দেন লোৱাৰ ডিভিশ্যন দেন ষ্টেনৰ টাইপিষ্ট আৰু টাইপিষ্ট হ'ব তাৰপিছত মেনুৱেল ৱাৰ্কাৰ্ছ এইবোৰো থাকিব চ' মুঠতে এইখিনি হ'ল আমাৰ ছেক্ৰেটাৰিয়েটৰ এই টোটেল ষ্টাফ দেন তাতে ছেক্ৰেটাৰিয়েটত কিছুমান ছেকশ্যনেল অফিচাৰৰ ওপৰত যিবোৰ হ'ল এইবোৰ হ'ল ছেক্ৰেটাৰী দেন স্পেচিয়েল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী দেন এছিষ্টেণ্ট ছেক্ৰেটাৰী দেন ছেকশ্যনেল অফিচাৰ এইবোৰ হ'ব আৰু তাৰপিছত ছেক্ৰেটাৰীৰ মেইন যিবিলাক মাজত হ'ব অল ছেক্ৰেটাৰীৰ মাজত কি হ'ব চব ডিপাৰ্টমেণ্টৰ মাজত ছেক্ৰেটাৰীৰ পিছতো এজন চিফ ছেক্ৰেটাৰী হ'ব যে চিফ ছেক্ৰেটাৰীটো কি হ'ব তেওঁ হ'ব হেড অফ এডমিনিষ্ট্ৰেশ্যন আৰু হি লিড দ্য ষ্টেট তেওঁ কি কৰিব গোটেই ষ্টেট লিড কৰিব এণ্ড চিফ অফ দ্য অল ছেক্ৰেটাৰী তেওঁ গোটেই মুখ্য হ'ব গোটেই সচিবৰ এণ্ড তেওঁ এক্ট কৰিব এজ এন এডভাইজাৰ অফ CM অফ ষ্টেট কেবিনেট চিফ মিনিষ্টাৰৰ তেওঁ চিফ কোঅৰ্ডিনেটছ হ'ব গোটেই চিফ কোঅৰ্ডিনেটছ হ'ব টু ষ্টেট টু চেণ্ট্ৰেল তেওঁ গোটেই এইখিনি হ'ব তাৰপিছত যিবোৰ আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰিয়েটত যিবোৰ MLA মিনিষ্টাৰসকলে যি ডিচিশ্যনটো ল'ব এইটোও তেওঁলোকে আকৌ ছেক্ৰেটাৰিয়েটতে এইটো জাজ কৰি চোৱা হ'ব যে কোনটো বস্তুটো মেক্সিমাম ফলপ্ৰসূ হ'ব আমাৰ নাগৰিকৰ কাৰণে আৰু কোনটো নহ'ব সেইটোও তাতে সিহঁতে স্কুটিনিজ কৰি পেলাই প্লাছ মাইনাছ কৰিব আকৌ তাৰপিছতহে গৈ এইটো তেওঁলোকে আকৌ ইমপ্লিমেণ্ট কৰিব চ' মুঠতে আমি ছেক্ৰেটাৰিয়েটৰ এইখিনি গম পালোঁ যে ছেক্ৰেটাৰিয়েটত
কি হয় যথেষ্ট পৰিমাণে হেৰি হ'ব এই বিকাশৰ ক্ষেত্ৰত গৈ আলোচনা হ'ব যি বিকাশ আলোচনা বা বিকাশৰ ক্ষেত্ৰত যি পচিবল হয় এইটো হ'ব তাৰপিছত কিছুমান ক্ষেত্ৰত যেনেকা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ ক্ষেত্ৰত কিছুমান এই ছেক্ৰেটাৰিয়েটতে হ'ব যিবোৰ এডমিনিষ্ট্ৰেটিভ বহুতত আজিকালি এডমিনিষ্ট্ৰেটিভৰ ক্ষেত্ৰত কি হয় কিছুমান ষ্টেপ এনেকা হয় যিবোৰ হাৰ্মফুল হৈ আছে পিপলছ চিটিজেনছ বিলাকৰ কাৰণে তাতেও কি কৰিব এইবোৰ এডমিনিষ্ট্ৰেটৰ ক্ষেত্ৰতো ছেক্ৰেটাৰিয়েটত এইখিনি সিহঁতে কৰি এটা যাতে এই বস্তুটো লছ নহয় আৰু তেওঁলোকৰহে ৰেছপঞ্চিবিলিটি এইটো যে লোকেল গভমেণ্ট আৰু এক্সিকিউটিভ ৱাৰ্কৰ লগত মিলি পেলাই এইটো পলিচি মেকিং কৰা আৰু মনিটৰ কৰা সিহঁতে হায়াৰ কৰিব পাৰে এক্সিকিউটিভ এজেঞ্চিজবিলাকত ফৰ গুড গভৰ্নেন্স তেওঁলোকে হায়াৰ কৰি ল'ব পাৰে কিবা আৰু ভাল উন্নত কিবা ব্যৱস্থাৰ কাৰণে এইবোৰ আৰু যে ৰিফৰ্মৰ কাৰণেও এইবোৰ তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো পলিচি যি পলিচি মেকিং আছে এইখিনি তেওঁলোকে এপ্লাই কৰিব পাৰে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো আৰু এই বস্তুটো তেওঁলোকে মাইনাছো কৰিব পাৰে যি মুঠতে তাতে কাৰ্যকলাপৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ সেই বস্তুটোৱেই তেওঁলোকে মেইনলি ধাৰণ কৰে অল টোটেল যি তেওঁলোকৰ ভিউ বা তেওঁলোকে চোৱা বস্তুটোৱেই হ'ল সমাজৰ শান্তি আৰু সমাজৰ উন্নতি এই বস্তুটোৰ ওপৰতেই তেওঁলোকে মেইনলি সিদ্ধান্তবিলাক লয় অকলে যে তেওঁলোকে জাজ কৰিব লগা কোনো নাই তেনেকুৱা নহয় তাতে বিভাগ আছে যি স্কুটিনি কৰিবৰ কাৰণে তাতে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট সেইটো কাৰণেই তাতে আছে যে গোটেইবোৰ তাতে কি বস্তুটো ভাল হ'ব আৰু কি বস্তুটো নহয় এইখিনিৰ লগতো তেওঁলোকে এইটো চাইখিনি মিলাই দিয়ে তাৰপিছত যিবোৰ সহায়ত নিজ স্বাৰ্থ ৰক্ষাৰ বাবে অনলি যে নিজৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁলোকে এইখিনি চেষ্টা কৰে আৰু যিবোৰ পলিচিৰ থ্ৰুতে লছ হয় বা লুজাৰ হয় এইখিনি তেওঁলোকে মাইনাছ কৰি দিয়ে অকলে যে ছেক্ৰেটাৰীবোৰ চিফ ছেক্ৰেটাৰীৰ জৰিয়তেহে মেইনলি এইখিনি তেওঁলোকে পাছ কৰাব পাৰে গোটেইবোৰ এটা এটা ষ্টেপৰ জৰিয়তেহে যায় এটা ষ্টেপৰ জৰিয়তে যাব এইটো যে ফাৰ্ষ্ট ষ্টেপটো হ'ব ছেকেণ্ড ষ্টেপ তেনেকা পলিচি ফৰ্মেশ্যনৰ পিছত হ'ব স্কুটিনি হ'ব তেনেকা আৰু স্কুটিনিৰ পিছতহে এইটো ইমপ্লিমেণ্ট হ'ব তাতে লাৰ্জ বহুত কেইটা ডিপাৰ্টমেণ্ট আছে অকলে যে এটা ডিপাৰ্টমেণ্টে সেইটো কৰিব নহয় তাতে বহুত কেইটা ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ জৰিয়তে এইখিনি তেওঁলোকে কৰিব পাৰে এইখিনি আছিলে তোমাৰ হেৰি চিফ ছেক্ৰেটাৰীৰ ফাংচন আৰু ছেক্ৰেটাৰী আৰু চিফ ছেক্ৰেটাৰীৰ মাজত ফাংচন আৰু ডিপাৰ্টমেণ্টৰো ফাংচন এইবোৰ আছিলে কিন্তু তাতেও আকৌ কিছুমান বস্তু আছে যেনেকা এই ডিপাৰ্টমেণ্টেল ৱাইজত ফাংচন যিবোৰ আমি এটা বস্তু সেইটো ছেক্ৰেটাৰিয়েট আৰু যি এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ মাজত যে ডিফাৰেঞ্চ আছিলে তাৰ মাজত কিন্তু কেইজনমান যি পলিটিকেল ভিউৱাৰ আছিলে তেওঁলোকে অলপ ভিউ মত দিছিলে যিবোৰ যেনেকা উইলছন বুলি আছিলে তেওঁৰ এছে এখন দ্য ষ্টাডি অফ এডমিনিষ্ট্ৰেশ্যন তাতে দিছিলে যে লেজিছলেচাৰত আৰু বা আদাৰ পলিচি মেকিং গ্ৰুপ যেনেকা পলিটিকেল পাৰ্টিজ কেবিনেট এটচেট্ৰা এইবোৰ হয় এইবোৰৰ ক্ষেত্ৰত যি পলিচিজ বা ষ্টেটছ দিয়া হয় এইটো তেওঁলোকে এটা ডিক্টমি বুলি কৈছিলে মানে এটা দাদাগিৰিৰ নিচিনা দেখুওৱা বুলি তেওঁলোকে ভিউ দিছিলে আৰু যি উইণ্ড্ৰছন বুলি যে এইটো বস্তুত জনসাধাৰণৰ লছো হ'ব পাৰে
আৰু ছাডেনলি এটা ডিচিশ্যন লোৱাত অলপ এইটো ফিট হ'বনে নাই এইটো এটা মেৰিট তেওঁ সেইটো কাৰণে এইটো এটা বেয়া বুলি কৈছিলে এই পলিটিকেল ভিউৱাৰজো তেওঁ। তাৰপিছত মেক্স ৱেবাৰ বুলি যে তেওঁ জাষ্টিফাই দিছিলে যে ছেপাৰেশ্যন পলিচিটো ছেপাৰেশ্যন কৰা ফ্ৰম এডমিনিষ্ট্ৰেশ্যন। তেওঁ এইটো এটা কৈছিলে যে পলিটিচিয়ানবোৰ কমপ্লিট চিভিল ছাৰ্ভেণ্টৰ অপজিটত এগেইনষ্টত হয়, যে পলিটিচিয়ানবোৰে অকলে চিভিল ছাৰ্ভেণ্টৰ এগেইনষ্টত এইবোৰ বস্তু তেওঁলোকে কৰি আছে, যি বস্তুটোৰ জৰিয়তে পাৰফেক্টলি ডেভেলপমেণ্ট নাগৰিকৰ জেনেৰেলি এইটো ভাল নহ'ব। চ' তেওঁ কৈছিলে যে এইটো এটা কৈছিলে এইটো এটা ঠিক কৰি পেলাই যে নিজে কোনো পাৰ্চনেল এইটো তেওঁ কৈছিলে এইটো এটা পাৰ্চনেল ৰেচপনচিবিলিটি তাতে নহ'ব, নিজৰ নহয়। এইটো জনসাধাৰণৰ যোনটো লাভ হ'ব সেইটোত তেওঁলোকে কি কৰিছিলে জনসাধাৰণেহে এইটোক তেওঁ ভিউ দিছিলে যে জনসাধাৰণে এইটো ল'বলৈ কৈছিলে। চ' মেইনলি এইটো কি হ'ল এটা এডমিনিষ্ট্ৰেটিভ চ'ৰ্চৰ পৰা তেওঁলোকে মাইনাছ কৰিবৰ কাৰণে গৈছিলে যে এডমিনিষ্ট্ৰেশ্যনত যদি তেনেকুৱা এই বস্তুটো তেওঁলোকে ছেক্ৰেটাৰিয়েটত বহি পেলাই কেনেকুৱা এইটো ছল্ভ কৰিব পাৰে। চ' কিছুমান ক্ষেত্ৰত এনেকুৱা ক্ৰিটিচিজমত আহি গ'ল ছেক্ৰেটাৰিয়েটটো। যদিও আজিৰ যুগত আমি ছেক্ৰেটাৰিয়েটতে গোটেইখিনি হৈ আছে, কিন্তু ভাল কিছুমান যিবোৰ পলিটিকেল ৰাইটাৰ আছিলে তেওঁলোকে ছেক্ৰেটাৰিয়েটত এটা ক্ৰিটিচিজম কৰিছিলে যে তেওঁলোকে কি কৰে, তেওঁলোকেতো ডাইৰেক্টলি স্পটত যাব নোৱাৰে, আৰু সেইটো কাৰণে তেওঁলোকে ডাইৰেক্টলি যদি স্পটত যায় তেওঁলোকে অফিচত বহি পেলাই কি পলিচি মেকিং কৰিব, আৰু এই পলিচি মেকিংটো যদি তেওঁলোকে ইমপ্লিমেণ্ট কৰে, চ' ডাইৰেক্টলি স্পটত নোযোৱাকৈ এটা ফিল্ড ভিজিট নকৰাকৈ এইটো ফিল্ডৰ লগত কি প্ৰব্লেম, ফিল্ডৰ ৰিলেশ্যন গোটেইখিনি ছেক্ৰেটাৰিয়েটত বহি এইখিনি চলিউশ্যনটো তেওঁলোকে এইটো এটা ক্ৰিটিচিজম বুলি কৈছিলে, ক্ৰিটিচাইজ কৰিছিলে। চ' তেওঁলোকৰ মতে পলিটিচিয়ান প্ৰয়োজন উপযুক্ত ডাটা আৰু ষ্টেটিষ্টিক্স ফৰ ফৰ্মুলেটিং। তেওঁলোকৰ মতে কি আছিলে, পলিচি ফৰ্মুলেশ্যনৰ কাৰণে উপযুক্ত ডাটা এণ্ড উপযুক্ত ষ্টেটিষ্টিক্সটো ল'বৰ কাৰণে তাৰ পিছতহে এইটো এডমিনিষ্ট্ৰেশ্যন এক্সপাৰ্টাইজ হ'ব। আদাৰৱাইজ গভমেণ্টৰ টুডে এটা লাৰ্জ ভেৰাইটি অফ প্ৰফেশ্যনেল যিবোৰ ইঞ্জিনিয়াৰ, ডক্টৰ, চাইণ্টিষ্ট এইবোৰ হয়, তেওঁলোকে এইটো এটা বহুত পিছফালে যাবগৈ। চ' এডমিনিষ্ট্ৰেটিভ সেইটো এক্সপাৰ্টাইজ অলছ' প্ৰপাৰলি এইটো বস্তুটো নহ'ব। চ' তেওঁলোকে এইটো কিছুমান পলিটিচিয়ান ৰাইটাৰ যিবোৰ তেওঁলোকে এইটোত কি কৰিছিলে এটা তেনেকুৱা ক্ৰিটিচাইজ কৰিছিলে এইটো লৈ যে এটা ক্লিয়াৰ বাউণ্ডাৰী এইটো পলিচি আৰু এডমিনিষ্ট্ৰেশ্যন এইবিলাক লৈ এনেকুৱা ক্লিয়াৰ নহ'ব এইটো বস্তুটো ডাইৰেক্টলি য'ত কোনো ফিল্ড ভিজিট নাই, কোনো এক্সপাৰ্টাইজ এইবোৰ টেলেণ্ট এইবোৰ নাই, তেনেহ'লে তাতে চ' এই প্ৰব্লেমবোৰ এটা বহুত এক্সপাৰ্টাইজ তেওঁ কৈছিলে, তেওঁলোকৰ মতে এটা এক্সপাৰ্টাইজ হ'ব লাগিব তাতে, যাতে কেৰিয়াৰ এইটো চিভিল ছাৰ্ভেণ্ট হৈ পেলাই যে পুৰা বস্তুটো তেওঁলোকে লুক আফটাৰ কৰি তাৰ পিছতহে তেওঁলোকে এইটো পলিচি ফৰ্মুলেশ্যন বা পলিচি বনাব পাৰিব বুলি তেওঁলোকে ভিউ দিছিলে। চ' আমি যি নহওক এইখিনিৰ আজিৰ ক্ষেত্ৰত যি আমি প্ৰব্লেমবোৰ বা যি ফেচ কৰি আছোঁ সেইটোৰ ক্ষেত্ৰত কিন্তু আমাৰ ছেক্ৰেটাৰিয়েটৰ পৰা আমাৰ যথেষ্ট হেল্প পাই আছোঁ, যদিও পলিটিকেল যিবোৰ লিডাৰ বা পলিটিকেল ৰাইটাৰবোৰে বিভিন্ন মত তেওঁলোকে ভিউ দিছে, কিন্তু তথাপিও আমি তাতে আজিৰ যুগত যি এটা ভাল এটা ডেভেলপমেণ্টৰ ক্ষেত্ৰত ভাল এটা আমাৰ উন্নত হৈ গৈ আছে, হয়তো নেক্সটত গৈ আৰু অলপ ভাল হ'ব, সেইটো আমি আশা কৰিব পাৰোঁ। চ' কিছুমান পলিচি মেকিঙত এডমিনিষ্ট্ৰেটিভ ৰুল যে তেওঁলোকেও কিছুমান তেওঁলোকক ৰুল দেখুৱাইছিলে,
যেনেকা পলিচি মেকিং এক্সাৰচাইজ যোনটো এইটো ফিগাৰ ইনফৰমেশ্যন অফ ডাটা এইবোৰৰ জৰিয়তে বিউৰক্ৰেচিৰ জৰিয়তে এইটো হ'ব তেওঁলোকৰ মতে এডমিনিষ্ট্ৰেটৰ্ছ ৰুল পলিচি যি কৰিছিলে এইটো বিউৰক্ৰেচিৰ জৰিয়তে হ'ব আদাৰৱাইজ কি হ'ব পলিটিচিয়ানছ অৰ পলিচিজ এইটো ফ্ৰেম হ'ব সেইটো অনলি এডমিনিষ্ট্ৰেটৰৰ ডিপেণ্ডন অন এডমিনিষ্ট্ৰেটৰৰ ওপৰত অনলি এইটো ডিপেণ্ড কৰি পেলাইহে বনোৱা হ'ব আৰু এইটো ভুল হ'ব চ' চিভিল চাৰ্ভেণ্টক বেছ কৰিছিলে তেওঁলোকৰ বিভিন্ন ধৰণৰ লং এডমিনিষ্ট্ৰেটিভ এক্সপেৰিয়েঞ্চ কিন্তু এইটো এডভাইচ পলিটিচিয়ানৰ এডমিনিষ্ট্ৰেটিভ বা টেকনিকেল ফিনান্সিয়েল এইবোৰত গৈ চ' পলিচি এইটো কি হ'ব আণ্ডাৰ কনচিডাৰেশ্যনত হ'ব একচুৱেল যোনটো চোৱা সেইটো নহ'ব আৰু তাৰপিছত চিভিল চাৰ্ভেণ্ট যিবোৰ এক্সপাৰ্ট হয় যিবোৰ স্পেচিয়েলিষ্ট হয় স্পেচিয়েলিষ্টসকলে কি কৰে এটা বিল বনাব যেতিয়া এইটো ড্ৰাফ্ট লেজিছলেশ্যন হ'ব আৰু এইটো কনচিডাৰ কৰিহে সেইটো হ'ব কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ এইটো পাব্লিক পলিচি ফৰ্মুলেশ্যন যিটো ফাইনেল হোৱাৰ বা শ্বেপ যি হ'ব এইটো এক্ট পাছড বাই লেজিছলেচাৰ হ'ব লাগিব এইটো লেজিছলেচাৰৰ জৰিয়তে পাছ হ'ব লাগিব চ' এইখিনি ক্ষেত্ৰত যথেষ্ট এটা এডমিনিষ্ট্ৰেটিভ ৰুল পলিচি মেকিঙত এডমিনিষ্ট্ৰেটিভ ৰুলৰ অৱদান আছে তাতে যি চ' এইখিনি লওঁতে তেওঁলোকৰ মতে এইটো কি কৰে স্পেচিয়েলিষ্টজনক ল'ব লাগিব প্লাছ চিভিল চাৰ্ভেণ্টো হ'ব লাগিব যি চিভিল চাৰ্ভেণ্ট IAS যেনেকা বিল আমি কওঁ আজিকালি এইবোৰ তাৰপিছত বিল ফৰ্মেশ্যনত হওক বা কিবা এপ্ৰুভেল হওক এইখিনিৰ ক্ষেত্ৰতো ভালকে এইটো কি হ'ব লাগিব এটা লেজিছলেটিভ সংগঠন থাকিব লাগিব আৰু সিহঁতে এইটো এটা ইনিচিয়েট কৰিব লাগিব আৰু লাষ্টত গৈহে লেজিছলেচাৰৰ জৰিয়তেহে এইটো এক্টটো পাছ হ'ব চ' এই বস্তুবোৰ লেজিছলেচাৰৰ জৰিয়তেহে পাছ হয় তেতিয়া আৰু কোনো এটা ফলছ বা একো তেনেকা নোলাব চ' ল মেকিং এজেঞ্চি হওক এইটো ক্লিয়াৰ যে ভিজুৱেলাইজ নহ'ব অকলে অনলি ল মেকিং এজেঞ্চিৰ জৰিয়তে হ'লে এইটো পচিবল টু ভিজুৱেলাইজ এইটো নট পচিবল টু ভিজুৱেলাইজ এইটো আমি পুৰা কমপ্লিটখিনি আমাৰ চকুৰ দৃষ্টত হ'ব এইটো ইম্পচিবল হ'ব এই ৰিজনটোৰ কাৰণেতো এই পলিচি মেকাৰ মাষ্ট ডু কি কৰিব লাগিব ব্ৰড গাইডলাইনছ ফৰ দ্য লেজিছলেশ্যন দে ফ্ৰেম চ' যোনটো লেজিছলেচাৰৰ ফ্ৰেম হ'ব এইটো তেওঁলোকে এটা গাইডলাইনছৰ নিচিনা গাইডলাইনছ বনাই এইটোহে ফ'ল' কৰিব লাগিব তেতিয়াহে প্ৰপাৰলি ডেভেলপমেণ্টখিনি সম্ভৱ হ'ব চ' আমি আজি এইখিনি চেপ্টাৰত ষ্টেট ছেক্ৰেটাৰী এণ্ড অৰ্গেনাইজেশ্যনৰ মাজত কি আলোচনা কৰিলোঁ তেনেহ'লে ছেক্ৰেটাৰিয়েটৰ মিনিং কি এইখিনি আলোচনা কৰিলোঁ দেন পজিশ্যন এণ্ড ৰুল অফ ষ্টেট ছেক্ৰেটাৰিয়েটৰ ৰুল আৰু পজিশ্যন কি এইখিনি আলোচনা কৰিলোঁ দেন ষ্ট্ৰাকচাৰ অফ ছেক্ৰেটাৰিয়েটৰ ডিপাৰ্টমেণ্টত কি আছে ষ্ট্ৰাকচাৰ এইখিনি আলোচনা কৰিলোঁ তাৰপিছত ডিষ্টিংশ্যন বিটুইন ছেক্ৰেটাৰিয়েট এণ্ড এক্সিকিউটিভ ডিপাৰ্টমেণ্ট আৰু ছেক্ৰেটাৰিয়েটৰ মাজত যি ডিফাৰেঞ্চ এইখিনি আলোচনা কৰিলোঁ দেন চিফ ছেক্ৰেটাৰীৰ পজিশ্যনটো কি চিফ ছেক্ৰেটাৰীৰ পজিশ্যন আৰু ফাংচন অফ চিফ ছেক্ৰেটাৰী এইখিনি আলোচনা কৰিলোঁ মুঠতে আমি এইখিনি বুজিব পাৰিছোঁ যে ছেক্ৰেটাৰিয়েটত যি অৰ্গেনাইজেশ্যন আৰু ফাংচন এই বস্তু গোটেইবোৰ আমাৰ চিটিজেনছ যিবোৰ আমাৰ ষ্টেটৰ যি নাগৰিকসকলৰ কাৰণে হয় আৰু এইখিনি কমপ্লিটলি ভালকৈ হোৱাৰ কাৰণে আমাৰ এটা জনসাধাৰণৰ ক্ষেত্ৰত বিকাশটো বা ডেভেলপমেণ্ট এইখিনি যথেষ্ট আগবাঢ়িছে বা আৰু আশা কৰোঁ মই যে আমি আশা কৰিব পাৰোঁ যে এইটো আৰু আগবাঢ়িব বা নাগৰিকসকলৰ কাৰণে ভাল হ'ব আৰু এই ছেক্ৰেটাৰিয়েটত যে মন্ত্ৰী বা মিনিষ্টাৰসকলে জনসাধাৰণৰ জৰিয়তে তাতে গৈ আমাৰ যিবিলাক ডিমাণ্ড এইখিনি ছেক্ৰেটাৰিয়েটতে আলোচনা কৰা হয় আৰু যি আমাৰ ডিমাণ্ড থাকিও যায় এইখিনিও আমি আকৌ আমাৰ থ্ৰুতেই এইখিনি আকৌ জনাব পাৰোঁ থ্ৰু
তেতিয়াহে MLA হওক বা পলিটিকেল লিডাৰে হওক আৰু মিনিষ্টাৰে হওক তেওঁলোকে গৈ ছেক্ৰেটাৰীসকলৰ লগত তাতে যি ডিপাৰ্টমেণ্টেল হেড হয় তেওঁলোকৰ লগতো এক্সিকিউটিভ তেওঁলোকৰ লগতহে আলোচনা কৰি এই যিবিলাক প্ৰিন্সিপলছ হয় এইখিনি আলোচনা কৰে। চ' আমি এইটো চেপ্টাৰ ইয়াতে শেষ কৰিছোঁ আৰু আশা কৰি সকলোৱে এইটো বুজি পাইছা। থেংক ইউ, নমস্কাৰ।